হ'লনে? হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আজি লৈ আছোঁ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ৰেচিপি। ইয়াত আছে সৰু মাছ আৰু কঁঠালগুটিৰ লগত খৰিচা টেঙাৰ পিটিকা। তাৰে কেইটামান ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভিডিঅ'টো শেষলৈকে চাব। যদি চাই ভাল পায় লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব। আহক এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ৰেচিপিৰ এয়া হৈছে সৰু সৰু মাছ। ইয়াত আছে মোৱা, দৰিকণা, পুঠি, তেনেকৈ বিভিন্ন ধৰণৰ সৰু সৰু মাছ আছে। এতিয়া মাছখিনি ধুনীয়াকৈ ধুই ল'ম। আৰু লগত লৈছোঁ পিঁয়াজ, আদা, নহৰু, জলকীয়া। এতিয়া গেছত কলপাতখিলা ধুনীয়াকৈ লেৰেলাই ল'ম। মানে কলপাতখিলা লেৰেলাই ল'লে মাছখিনি ধুনীয়াকৈ পেকিং কৰিবলৈ ভাল হ'ব। গতিকে আমি কলপাতখিলা ধুনীয়াকৈ লেৰেলাই ল'ব লাগিব। এতিয়া কলপাতখিলা লেৰেলাই হৈ গ'ল। এতিয়া যিখিনি আমি মিক্সিত আদা, নহৰু, পিঁয়াজ, জলকীয়া পেষ্ট বনাই লৈছিলোঁ, সেইখিনি মানে ধুনীয়াকৈ সানি ল'ম সুন্দৰকৈ। এয়া সানিবলৈ লৈছোঁ। কলপাতখিলাত দি দিছোঁ ধুনীয়াকৈ। এতিয়া মাছখিনি কলপাতত মেৰিয়াই ধুনীয়াকৈ পেকিং কৰি দিয়া হ'ব। তাৰপিছত ফইল পেপাৰে ধুনীয়াকৈ এখন এখনকৈ পেকিং কৰি কেৰাহীত দি দিম। ভিডিঅ'টো চাই থাকক, কেনেকুৱা হৈছে জনাব। এয়া ফইল পেপাৰ পেক কৰি হৈ গ'ল। এতিয়া ধুনীয়াকৈ গেছটো জ্বলাওঁ, কেৰাহীখন পাতি দিম। কেৰাহীখন পাতি লৈ অলপ গৰম কৰি সেই পেকিংটো দি দিয়া হ'ব। পেকিংটো দি এখন ধুনীয়াকৈ কাঁহীয়ে ঢাকি দিয়া হ'ব। ঢাকনাখন মাৰি 10 মিনিটমান ৰখিম। তাৰপিছত আকৌ খুলি চাম। এয়া 10 মিনিট হ'ল। আকৌ এয়া খুলি চাইছোঁ। খুলি চাই আকৌ লুটিয়াই দিম। মানে এটা চাইডে সিজিছে, এটা চাইডেটো সিজা নাই, গতিকে লুটিয়াই দিছোঁ। লুটিয়াই দি আকৌ ঢাকনা মাৰি দিম। ঢাকনা মাৰি আকৌ 10 মিনিট ৰখিম। 10 মিনিটৰ পিছত আকৌ মানে মাল ৰেডি হৈ যাব। ফাইনেলি আমাৰ মাল হৈ গ'ল ৰেডি। সম্পূৰ্ণকৈ ৰেডি হোৱাগৈ নাই, আৰু অলপ বাকী আছে। মানে যিখিনি আমি ভাপত দিছিলোঁ সেই বস্তুটো হৈ গ'ল। তাৰপিছত উলিয়াম ধুনীয়াকৈ ফইল পেপাৰৰ পৰা উলিয়াই লৈ কলপাতত মেৰিয়াই থোৱা আছে। কলপাতৰ পৰা খুলি মাছখিনি উলিয়াই দিয়া হ'ব। মালটো এইবিলাক আদা নহৰু দি থোৱা আছে। এয়া মাছখিনি কাঁহীত উলিয়াই ল'লোঁ। আৰু এয়া দিছোঁ কঁঠালগুটিখিনি খালি আগতীয়াকৈ পুৰি লৈছিলোঁ জুইত। তাৰপিছত দিম খৰিচা টেঙা। এয়া খৰিচা টেঙা দিব লৈছোঁ। তাৰ পৰা দিম মিঠাতেল, কেঁচা মিঠাতেল।
ইয়াত কিন্তু আদা নহৰু জলকীয়া আকৌ এক্সট্ৰাকৈ দিয়া নহ'ব মানে আমি যিখিনি মাছ ভাপত দিছিলোঁ তাতে আমি আদা নহৰু পেষ্ট বনাই দি দিয়া হ'ল জলকীয়া সৈতে গতিকে ইয়াত এক্সট্ৰাকৈ আকৌ জলকীয়া বা পিঁয়াজ তেনেকুৱা দিয়া নহ'ব পিটিকা ধুনীয়াকৈ পিটিকা কৰি ল'ম কঁঠালগুটিখিনি অলপ টান হৈ আছিলে গতিকে অকণমান জোৰ লাগিছিলে পিটিকা কৰোঁতে পিটিকা কৰি আছোঁ এয়া আজি ভাপত দিয়া মাছৰ পিটিকা ৰেডি হ'ল খাব পৰা হ'ল মই নিজে টেষ্ট কৰিছোঁ বহুত টেষ্টি বহুত সুন্দৰ বহুত টেষ্টি হৈছে কি ক'ম আৰু বহুত সোৱাদ হৈছে মানে গতিকে আপোনালোকেও এনেকৈ বনাই চাব টেষ্টিংটো কৰি কেনেকুৱা হৈছে জনাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক আৰু কমেণ্ট কৰিব আজিলৈ বাই বাই